সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱক অভিভাৱিকাসকল, ভাৰত চৰকাৰৰ ফালৰ পৰা মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ ফালৰ পৰা SMC বা স্কুল মেনেজমেণ্ট কমিটি সম্পৰ্কীয় এটা নিৰ্দেশাৱলী বিদ্যালয় পৰিচালনা সমিতিসমূহ এনেকৈ প্ৰকাশ পাইছে, যিটো 6 মে তাৰিখে প্ৰকাশ পাইছে। ইয়াতে বিদ্যালয় পৰিচালনা সমিতিৰ কেনেকৈ বনাব লাগিব, কোন কোন থাকিব পাৰিব, সবিশেষ লিখা আছে। তো মই মূল কথাখিনি আপোনালোকক জনাম, আপোনালোকে শেষলৈকে চাই যাব। আৰু ইয়াতে বানানসমূহ, অসমীয়া শব্দসমূহ আচলতে অলপ ভুল আছে, গতিকে মই যিমান পাৰোঁ শুদ্ধকৈ ক'বলৈ চেষ্টা কৰিম, আপোনালোকে চাই যাব। এইটো প্ৰথম এটা বস্তু দিছে যে পূৰ্বৰ সকলো নিৰ্দেশনা আৰু নিৰ্দেশনাক অতিক্ৰম কৰিব। এই নীতি নিৰ্দেশনাসমূহ ৰাজ্য কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ বাবে বিদ্যালয় পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰাৰ লগতে অন্তৰ্ভুক্তিমূলক, অংশগ্ৰহণমূলক আৰু জবাবদিহি শিক্ষাৰ ৰাষ্ট্ৰীয় দৃষ্টিভংগীৰে সৈতে স্থানীয় নিয়ম আৰু পদ্ধতিসমূহৰ সমন্বয় স্থাপন কৰাৰ বাবে এক প্ৰসংগ গাঁথনি হিচাপে সহায়ক হ'ব। প্ৰতিখন বিদ্যালয়ে এখন SMC গঠন কৰিব লাগে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত। ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহক স্কুল মেনেজমেণ্ট ডেভেলপমেণ্ট কমিটি SMDCৰ পৰিৱৰ্তে মাধ্যমিক বিদ্যালয়কে ধৰি 12 শ্ৰেণীলৈকে প্ৰতিখন বিদ্যালয়তে SMC গঠন কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। অৰ্থাৎ আগতে SMDC আছিলে, এতিয়া SMC গঠন কৰাৰ কাৰণে নিৰ্দেশ দিয়া হৈছে। ইয়াত বিষয়া, ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ, অভিভাৱক, স্থানীয় কৰ্তৃপক্ষৰ প্ৰতিনিধি, শিক্ষাবিদ, বিষয় বিশেষজ্ঞ, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আৰু সুবিধাবঞ্চিত গোটৰ প্ৰতিনিধিসকল অন্তৰ্ভুক্ত হ'ব। কমিটিৰ সদস্যৰ সংখ্যা শিশুৰ নামভৰ্তিৰ ওপৰত ভিত্তি কৰি নিৰ্ধাৰণ কৰা হ'ব। অৰ্থাৎ SMCত কিমানজন সদস্যা থাকিব সেইটো ছাত্ৰ ছাত্ৰীৰ নামভৰ্তিৰ ওপৰত নিৰ্ভৰ কৰিব। 100জন ছাত্ৰ ছাত্ৰীলৈকে যদি থাকে তেতিয়াহ'লে সদস্যৰ আনুমানিক সংখ্যা হ'ব 12ৰ পৰা 15জন। যদি 100ৰ পৰা 500জন ছাত্ৰ ছাত্ৰী থাকে তেতিয়াহ'লে 15ৰ পৰা 20জন সদস্য থাকিব পাৰিব। 500জনতকৈ অধিক ছাত্ৰ ছাত্ৰী থাকিলে 20ৰ পৰা 25জন সদস্যা থাকিব কমিটিটোত। SMCৰ সদস্য নিৰ্বাচনৰ নীতি নিৰ্দেশনাবিলাক এনেকুৱা: SMCৰ মুঠ সদস্যৰ 75% বা 75% 75% ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা অভিভাৱকসকলৰ মাজৰ পৰা হ'ব লাগিব। অৱশিষ্ট 25% সদস্য নিম্নলিখিত ব্যক্তিসকলৰ মাজৰ পৰা হ'ব লাগিব: স্থানীয় কৰ্তৃপক্ষ নিৰ্বাচিত সদস্যসকলৰ মাজৰ পৰা 1/3 সদস্য, যিটো স্থানীয় কৰ্তৃপক্ষই নিৰ্ধাৰণ কৰিব। বিদ্যালয়খনৰ শিক্ষকসকলৰ মাজৰ পৰা 1/3 সদস্য, যিটো বিদ্যালয়খনৰ শিক্ষকসকলে নিৰ্ধাৰণ কৰিব। অৰ্থাৎ এখন বিদ্যালয়ত যিমান শিক্ষক শিক্ষয়িত্ৰী থাকে তাৰে 1/3 শিক্ষক শিক্ষয়িত্ৰী মানে এই যিটো কমিটি বনাব তাতে থাকিব পাৰিব। অৱশিষ্ট 1/3 সদস্য স্থানীয় শিক্ষাবিদ, বিশেষ বিশেষজ্ঞ, বিদ্যায়তনিক বিশেষজ্ঞ, জ্যেষ্ঠ ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ ওচৰ চুবুৰীয়া অঞ্চলত কৰ্মৰত অংগনৱাড়ী কৰ্মী, স্বীকৃত সামাজিক স্বাস্থ্যকৰ্মী, আশা আৰু সহায়কাৰী নাৰ্ছ, মিডৱাইফৰ দৰে অগ্ৰণী সমাজকৰ্মীসকলৰ মাজৰ পৰা নিৰ্বাচন কৰা হ'ব। এই সদস্যসকলক সমিতিৰ অভিভাৱক প্ৰতিনিধিসকলে বাছনি কৰিব। অৰ্থাৎ বাকী যি 25% সদস্যা হ'ব সেইসকল এনেকুৱা হ'ব। তাৰপিছত আছে যে SMCৰ সদস্যৰ সংখ্যাৰ 50% মহিলা হ'ব লাগিব। এইটো এটা গুৰুত্বপূৰ্ণ পইণ্ট। সামাজিক আৰু অৰ্থনৈতিকভাৱে পিছপৰা গোট SEDGSৰ অৰ্থাৎ SC, ST, OBC আদি আৰু বিশেষ চাহিদাসম্পন্ন শিশুৰ অৰ্থাৎ CWSN পিতৃ মাতৃ বা অভিভাৱকসকলক আনুপাতিক প্ৰতিনিধিত্ব প্ৰদান কৰা হ'ব। তো SMC গঠনটো কেনেকৈ কৰিব এইটো চাওক। প্ৰতিটো SMC নিম্নলিখিত সদস্যসকলৰ দ্বাৰা গঠিত হ'ব। পিতৃ মাতৃ অভিভাৱকৰ মাজৰ পৰা নিৰ্বাচিত সদস্য সভাপতি হ'ব। অৰ্থাৎ সভাপতি যিজন থাকিব তেওঁ কোনোবা ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা অভিভাৱক হ'ব লাগিব। উপসভাপতি যিজন হ'ব তেওঁ কোনোবা ছাত্ৰ ছাত্ৰীৰ পিতৃ মাতৃ বা অভিভাৱক হ'ব লাগিব। আৰু সদস্যসকল হ'ব বিদ্যালয়ত অধ্যয়নৰত সকলো শ্ৰেণীৰ শিশুৰ পিতৃ মাতৃ বা অভিভাৱক। সদস্য স্থানীয় কৰ্তৃপক্ষৰ নিৰ্বাচিত সদস্যসকল,
বিদ্যালয়ৰ শিক্ষকসকলো সদস্য হ'ব স্থানীয় শিক্ষাবিদ, বিষয় বিশেষজ্ঞ, শৈক্ষিক ব্যক্তি, জ্যেষ্ঠ ছাত্ৰ-ছাত্ৰী, বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী, AWW আশা ANM সদস্য হ'ব পাৰিব। অধ্যক্ষ, প্ৰধান শিক্ষক, বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত বিষয়া, সদস্য সচিব হিচাপে থাকিব। তো সদস্য সচিবৰ ভূমিকা আৰু দায়িত্বসমূহ কেনেকুৱা হ'ব চাওক। যে শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ এমাহৰ ভিতৰত SMC গঠন নিশ্চিত কৰিবলৈ বিদ্যালয়ত অধ্যয়নৰত শিশুসকলক পিতৃ-মাতৃ অভিভাৱকৰ মাজত নিৰ্বাচনৰ জৰিয়তে সদস্য বাছনি কৰাৰ বাবে সময়মতে বাৰ্ষিক সাধাৰণ সভা আয়োজন কৰা, নিৰ্বাচনৰ সময়ত যাতে 50% পিতৃ-মাতৃ অভিভাৱক উপস্থিত থাকে সেয়া নিশ্চিত কৰিব লাগিব। নৱগঠিত SMC সদস্যসকলৰ সম্পূৰ্ণ বিৱৰণ গঠন হোৱাৰ এসপ্তাহৰ ভিতৰত বিদ্যালয় ভৱনৰ গুৰুত্বপূৰ্ণ স্থানত প্ৰদৰ্শন কৰা, পিতৃ-মাতৃ সদস্যসকলৰ বিৱৰণত নাম, পদবী, যোগাযোগৰ নম্বৰ, ইমেইল ID আদি অন্তৰ্ভুক্ত থাকিব লাগে। পিতৃ-মাতৃ অভিভাৱকৰ ক্ষেত্ৰত পিতৃ-মাতৃ অভিভাৱকৰ নামৰ সৈতে শিশুৰ নাম আৰু তেওঁৰ শ্ৰেণীৰ বিৱৰণো উল্লেখ কৰিব লাগে। অতি কমেও মাহত এবাৰ SMC বৈঠক অনুষ্ঠিত কৰা, বৈঠকৰ সময়ত SMCৰ কোৰাম ন্যূনতম 50% নিশ্চিত কৰা, SMCৰ বৈঠকত আলোচনা কৰিবলগীয়া কাৰ্যসূচীৰ বিষয়সমূহ প্ৰস্তুত কৰা, SMCৰ বিৱৰণ, বৈঠকৰ জাননী সম্পৰ্কীয় তথ্য, বৈঠকত উপস্থিত থকা সদস্য, কাৰ্যসূচী আৰু বৈঠকৰ কাৰ্যবিৱৰণী আদি লিপিবদ্ধ কৰিবলৈ নিয়ম অনুসৰি এখন পঞ্জীয়ন বহী সংৰক্ষণ কৰা, সভাৰ কাৰ্যবিৱৰণী আৰু সিদ্ধান্তসমূহ সঠিকভাৱে লিপিবদ্ধ কৰা আৰু সমিতিৰ সকলো সদস্য তথা জনসাধাৰণৰ বাবে উপলব্ধ কৰা। SMC গঠনৰ এমাহৰ ভিতৰত সদস্যসকলৰ ক্ষমতা বিকাশৰ প্ৰশিক্ষণ নিশ্চিত কৰা। ইয়াৰ উপৰিও প্ৰয়োজন সাপেক্ষে সদস্যসকলৰ বাবে সময়ে সময়ে প্ৰশিক্ষণ বা কৰ্মশালাৰ আয়োজন কৰিব পাৰি। ইউনিফাইড ডিষ্ট্ৰিক্ট ইনফৰমেশ্যন ছিষ্টেম অৱ এডুকেশ্যন প্লাছ UDAS প্লাছ পৰ্টেলত উপলব্ধ বিদ্যালয়ৰ প্ৰতিবেদন পত্ৰ বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ স্থানত প্ৰদৰ্শন কৰা আৰু SMCৰ প্ৰথমখন সভাতে সদস্যসকলক ইয়াৰ কপি উপলব্ধ কৰা। SMCৰ সভা গঠন, অভিভাৱকৰ মাজৰ পৰা সদস্য নিৰ্বাচনৰ বাবে নিৰ্বাচন প্ৰক্ৰিয়া, মনোনীত সদস্যৰ অন্তৰ্ভুক্তি আদি বিষয়ত জিলা বা খণ্ড পৰ্যায়ৰ বিষয়াসকলে জাৰি কৰা নিৰ্দেশনাসমূহ পালন কৰাটো নিশ্চিত কৰা। বিদ্যালয়ৰ মুৰব্বী বা জিলা শিক্ষা বিষয়া বা যিকোনো ঊৰ্ধ্বতম কৰ্তৃপক্ষই অৰ্পণ কৰা অন্য যিকোনো দায়িত্ব পালন কৰা। তো কাৰ্যকাল কিমান হ'ব চাই লওক, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট যে SMCৰ সদস্যসকলৰ কাৰ্যকাল হ'ব 2 বছৰ। নতুন সমিতি পুনৰ গঠন নকৰালৈকে SMCয়ে 2 বছৰীয়া কাৰ্যকালত পাছতো কাম চলাই যাব পাৰিব। SMCৰ ধাৰাবাহিকতা যাতে ব্যাহত নহয় তাৰ বাবে SMCৰ কাৰ্যকাল শেষ হোৱাৰ আগতেই নতুন সমিতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ কৰাটো বাঞ্ছনীয়। সদস্য সচিবৰ বাহিৰে এজন সদস্যক আন এটা কাৰ্যকালৰ বাবে পুনৰ মনোনীত কৰিব পাৰি, কিন্তু কোনো সদস্য একেৰাহে দুটাতকৈ অধিক কাৰ্যকালৰ বাবে পদত অধিষ্ঠিত হৈ থাকিব নোৱাৰিব। নিম্নলিখিত পৰিস্থিতিসমূহত SMCৰ সদস্যসকলৰ কাৰ্যকাল সমাপ্ত কৰা হ'ব যদি অভিভাৱক সদস্যগৰাকীৰ সন্তান বিদ্যালয়ৰ পৰা আঁতৰি যায়, ফৌজদাৰী গোচৰ বা অন্য কোনো কাৰণত এজন সদস্যৰ আটক বা দোষী সাব্যস্ত হোৱা, ব্লক বা জিলাৰ পৰা সদস্যজনৰ প্ৰব্ৰজন, সদস্যজনৰ আকস্মিক মৃত্যু, যদিহে কোনো তথ্য নিদিয়াকৈ এজন সদস্য ধাৰাবাহিকভাৱে 4খন বৈঠকত অনুপস্থিত থাকে, দফা 1ত উল্লেখ কৰা যিকোনো কাৰণত সৃষ্টি হোৱা কোনো আকস্মিক খালী পদ ৰূপায়ণকাৰী কৰ্তৃপক্ষ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰা প্ৰক্ৰিয়া অনুসৰি পূৰণ কৰা হ'ব। SMCৰ অভিভাৱক সদস্যসকলৰ নিৰ্বাচন প্ৰক্ৰিয়া কি হ'ব, এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট চাই লওক। SMCৰ অভিভাৱক সদস্যসকলৰ নিৰ্বাচন এক গণতান্ত্ৰিক, স্বচ্ছ আৰু অন্তৰ্ভুক্তিমূলক পদ্ধতিৰে অনুষ্ঠিত কৰিব লাগে যাতে বিদ্যালয় পৰিচালনাত সম্প্ৰদায়ৰ সাৰ্থক অংশগ্ৰহণ নিশ্চিত হয়। ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলসমূহে তেওঁলোকৰ নিজা নিয়মাৱলী বা নিৰ্দেশনা অনুসৰি SMCৰ সদস্যসকলক নিৰ্বাচন আৰু মনোনয়নৰ বাবে নিজাকৈ বিতং পদ্ধতি নিৰ্ধাৰণ কৰিব পাৰে। তলত উল্লেখ কৰা নিৰ্বাচন প্ৰক্ৰিয়াটো কেৱল নিৰ্দেশনামূলক। শৈক্ষিক বৰ্ষৰ আৰম্ভণিতে বিদ্যালয়ৰ প্ৰধানে নামভৰ্তি কৰা সকলো শিশুৰ পিতৃ-মাতৃ আৰু অভিভাৱকলৈ এক জাননী জাৰি কৰি নিৰ্বাচনী প্ৰক্ৰিয়া আৰম্ভ কৰিব, য'ত সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে নিৰ্ধাৰণ কৰা নিয়ম অনুসৰি নিৰ্বাচন পৰিচালনাৰ সময়সূচী আৰু পদ্ধতি স্পষ্টকৈ উল্লেখ থাকিব। নামভৰ্তি কৰা প্ৰতিটো শিশুৰ কেৱল এজন অভিভাৱক, যাৰ নাম ইতিমধ্যে নামভৰ্তি প্ৰপত্ৰত পঞ্জীয়ন কৰা হৈছে, নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে যোগ্য হ'ব।
অভিভাৱকসকলে নিজকে বা স্কুলীয়া সম্প্ৰদায়ৰ ভিতৰৰ আন যোগ্য আৰু ইচ্ছুক অভিভাৱকসকলক মনোনীত কৰিব পাৰে। SEDG আৰু CWSNৰ অভিভাৱকসকলৰ পৰ্যাপ্ত প্ৰতিনিধিত্ব নিশ্চিত কৰিব লাগে, য'ত 50% মহিলাৰ প্ৰতিনিধিত্ব আৰু বিদ্যালয়ৰ সকলো শ্ৰেণীৰ প্ৰতিনিধিত্ব অন্তৰ্ভুক্ত থাকে। যদি প্ৰাৰ্থীৰ সংখ্যা নিৰ্ধাৰিত আসনৰ সংখ্যাতকৈ বেছি হয়, তেন্তে হাত উঠাই বা মুখেৰে দিয়া ভোটৰ জৰিয়তে নিৰ্বাচন পৰিচালনা কৰা হ'ব। অৱশ্যে কোনো বিবাদ বা অমীমাংসিত মতানৈক্যৰ ক্ষেত্ৰত নিৰপেক্ষতা নিশ্চিত কৰিবলৈ গোপন বেলটৰ জৰিয়তে ভোটদান পদ্ধতি গ্ৰহণ কৰিব পাৰি। ভোটদানৰ সময়ত নামভৰ্তি কৰা শিশুৰ অভিভাৱকসকলৰ কমেও 50% কোৰাম বা ন্যূনতম উপস্থিতি থাকিব লাগিব। নিৰপেক্ষতা আৰু স্বচ্ছতা বজাই ৰাখিবলৈ নিৰ্বাচন প্ৰক্ৰিয়াটো এজন মনোনীত শিক্ষা বিষয়া বা কৰ্তৃত্বপ্ৰাপ্ত প্ৰতিনিধিৰ দ্বাৰা পৰিদৰ্শন কৰিব পাৰি। প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ পিছত নিৰ্বাচিত হোৱা সকলো অভিভাৱক সদস্যৰ নাম প্ৰতিষ্ঠানৰ মুৰব্বীয়ে আনুষ্ঠানিকভাৱে নথিভুক্ত কৰিব। SMC গঠনৰ পিছত নৱগঠিত সমিতিৰ প্ৰথমখন বৈঠক পৰৱৰ্তী কৰ্মদিনত বা সৰ্বাধিক এসপ্তাহৰ ভিতৰত অনুষ্ঠিত কৰিব পাৰি। সভাপতি আৰু উপসভাপতি গৰাকীক নিৰ্বাচিত কৰা হ'ব প্ৰথম বৈঠকত। তো এইখিনি আচলতে বেছি গুৰুত্বপূৰ্ণ কথাবিলাক আছিলে SMC গঠন সম্পৰ্কীয়। আৰু যদি এনেকুৱা গুৰুত্বপূৰ্ণ তথ্য থাকে মই জনাম। তো ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব আৰু কমেণ্ট কৰিব। থেংক ইউ।